আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। উত্তৰ পশ্চিম যোৰহাটৰ নামনি গায়ন গাঁৱত মন কী বাত অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাটৰ নামনি গায়ন গাঁৱত মন কী বাত অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। ভাৰতীয় জনতা পাৰ্টীৰ ঢেকৰগাঁও মণ্ডলৰ অন্তৰ্গত 28 নং বুথ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণ সমিতিৰ বিষয়ববীয়াৰ লগতে বুথ কমিটিৰ এলেকাভুক্ত একাধিক লোক উপস্থিত থাকি শ্ৰৱণ কৰে। তিয়ক সমষ্টিৰ অন্তৰ্গত ঢেকৰগাঁও মণ্ডলৰ 28 নং বুথত প্ৰধানমন্ত্ৰী মন কী বাত 129 নং সংখ্যকত মই বিশেষভাৱে আজি উপস্থিত থাকিব লগা হ'ল। ইয়াত বুথ কমিটিৰ সভাপতি ৰাজীৱ গায়ন তথা তেওঁৰ কমিটিৰ ব্যক্তিসকলে আমন্ত্ৰণ জনাইছিলে। যিহেতু ইয়াত অন্যান্য কিছু ৰাজহুৱা সমস্যাৰ কথা ইয়াত আলোচনা হ'বলগীয়া আছে, সেইকাৰণে তেওঁলোকে মতাৰ কাৰণে মই আজি ইয়াত উপস্থিত থাকিলোঁ। গতিকে মন কী বাতৰ অনুষ্ঠানত উপস্থিত থাকি মই যথেষ্ট পুলকিত অনুভৱ কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক তেওঁৰ মন কী বাতৰ জৰিয়তে দেশখনক কিদৰে আগুৱাই লৈ যোৱা হয় এই কথাখিনি আমাক জনায় আৰু আমি তেওঁৰ পৰা আমি যথেষ্ট প্ৰেৰণা লাভ কৰোঁ আৰু সেই প্ৰেৰণাই ৰাষ্ট্ৰৰ কাৰণে আমি উৎসৰ্গিত হৈ ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে ৰাষ্ট্ৰীয় কামত নিজকে নিয়োগ কৰিবলৈ সক্ষম হৈছোঁ বা আমি চেষ্টা কৰি আছোঁ। আৰু এই আপাহতে ৰাইজকো আহ্বান জনাম যে আমি ৰাষ্ট্ৰৰ কাৰণে আমি ভাষা সংস্কৃতি আৰু আমাৰ নিজৰ সাংস্কৃতিক বা ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সকলোৱে আহি যাতে ভাৰতীয় জনতা পাৰ্টীক আগন্তুক সময়ছোৱাত সহায় সহযোগ কৰি আমাৰ বিশ্ব নেতা বিশ্বগুৰু হোৱাৰ পথত থকা ভাৰতবৰ্ষক আগুৱাই নিবৰ বাবে মোদী ডাঙৰীয়াই সহায় কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ। উক্ত অনুষ্ঠানত আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ নেতা জিতুমণি বৰা উপস্থিত থাকি মন কী বাতৰ জৰিয়তে ৰাইজ কেনেদৰে উপকৃত হয় সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত বুথ সমিতিৰ সভাপতি ৰাজীৱ গায়নৰ লগতে সমূহ বিষয়ববীয়া উপস্থিত আছিল। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।